ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ যোৱা বিষয়টো হৈছে ধাতু আৰু অধাতু। প্ৰথমতে আমি জানি লওঁ এই ধাতু আৰু অধাতুবোৰ আচলতে কি। এইবোৰক কি বুলি কোৱা হয়? একেলগে মৌল বুলি কোৱা হয়। এতিয়া আমি জানো আমাৰ পৰ্যাপিত তালিকাত মুঠ কিমানটা মৌল অন্তৰ্ভুক্ত কৰা হৈছে? 118, ঠিক আছে। 118টা মৌলক কি কৰা হৈছে? অন্তৰ্ভুক্ত কৰা হৈছে বা চিনাক্ত কৰা হৈছে। এতিয়া এই 118টা মৌলৰ ভিতৰত কি হয়? কি আছে? ধাতু, অধাতু আৰু কি? আৰু এটা কি আছে? ধাতু কল্প, ঠিক আছে। এতিয়া ধাতু কোনবোৰ আৰু কোনবোৰ অধাতু আমি কেনেকৈ জানিম? ইহঁতৰ কিছুমান ধৰ্মৰ দ্বাৰা। এই ধৰ্ম আমি দুটা ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ। এটা হৈছে কি? ভৌতিক ধৰ্ম আৰু এটা কি? ৰাসায়নিক ধৰ্ম। ভৌতিক ধৰ্ম মানে যিবোৰ আমি আমাৰ চকুৰে দেখি বা আমি চুই বা আমি কিবা এটা টেষ্ট লৈ আমি যিটো গম পাওঁ সেইটো কি বুলি কোৱা হয়? ভৌতিক ধৰ্ম। আৰু যিবোৰ ধৰ্ম আমি ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা আমি অবজাৰ্ভ কৰিব পাৰোঁ, ঠিক আছে, নিৰীক্ষণ কৰি আমি পৰ্যবেক্ষণ কৰি আমি ক'ব পাৰোঁ যে এইটো আমাৰ ধাতু নে অধাতু। তেনেকৈ ধাতু কল্প মানে কি? ধাতু কল্প হৈছে এনে কিছুমান মৌল যি ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱাবলৈ সক্ষম হয়। গতিকে এই ধাতু আৰু অধাতুৰ মাজত থকা যিবোৰ মৌল সেইবিলাকক ধাতু কল্প বুলি কোৱা হয়। এতিয়া আমি ধাতু আৰু অধাতুক ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ আধাৰত কেনেকৈ পৃথক কৰা হয় বা চিনাক্ত কৰা হয় আমি তাৰ বিষয়ে পঢ়োঁ। এতিয়া ভৌতিক ধৰ্মৰ আধাৰত আমি প্ৰথমতে চাওঁ ধাতুবোৰক মানে কেনেকৈ চিনাক্ত কৰিব পাৰিম আমি। ধাতুবোৰ কি থাকে? সাধাৰণতে কঠিন থাকে, ঠিক আছে। তাৰপিছত ইহঁত কেনেকুৱা? নমনীয়, দ্যুতিসম্পন্ন, ঘাতহনীয়, উচ্চ গলনাংক উত্তলাংক বিশিষ্ট, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আৰু নিনাদী গুণ বিশিষ্ট। এতিয়া আমি জানো যে ধাতুবোৰ প্ৰায় যিমান ধাতু আছে সকলোবোৰ কি? কঠিন। কিন্তু এটা ব্যতিক্ৰমী ধাতু আমি পাওঁ যাৰ নামটো কি? পাৰা বা মাৰ্কাৰী, ঠিক আছে। ইয়াৰ সংকেতটো হৈছে কি? Hg, মাৰ্কাৰী বুলি কওঁ। তো ই কি হৈ থাকে? সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে, সেইকাৰণে আমি ব্যতিক্ৰমী ধাতু বুলি কওঁ। এতিয়া নমনীয় মানে কি? নমনীয় মানে হৈছে কি? ফ্লেক্সিবল। কোনো ধাতুবোৰৰ এটা ধৰ্ম আছে কি? আমি ইহঁতক গলাই দীঘল তাৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। সেইকাৰণে আমি ইহঁতৰ যিটো ধৰ্ম হয় ইয়াক নমনীয় বুলি কওঁ। ধাতুৰ নমনীয়তা। দ্যুতিসম্পন্ন মানে ধাতুবোৰৰ পৃষ্ঠবোৰৰ কি থাকে? এটা চিকমিকনি গুণ থাকে। আমি তাক কি বুলি কওঁ? ধাতক দ্যুতি। ঘাতহনীয় মানে হৈছে ইহঁতক আমি যিমানেই আঘাত নকৰোঁ কিয় ভাঙি নাযায়। কি হয়? কোনো এটা নিৰ্দিষ্ট শ্বেপ লৈ লয়। আমি যেনেদৰে বিচাৰোঁ তেনেদৰে আমি কি কৰিব পাৰোঁ? শ্বেপ দিব পাৰোঁ। ইহঁতি ঘাত সহিব পাৰে, সেইকাৰণে আমি কি বুলি কওঁ? ঘাত সহনীয়। উচ্চ গলনাংক আৰু উত্তলাংক বিশিষ্ট। ধাতুবোৰক গলাবলৈ বা উতলাবলৈ আমাক কি হয়? বেছি পৰিমাণৰ উচ্চ পৰিমাণৰ তাপৰ মানে প্ৰয়োজন হয়। সেইকাৰণে ইহঁতৰ উচ্চ গলনাংক আৰু উতলাংক অতি উচ্চ। তাপ আৰু বিদ্যুতৰ সুপৰিবাহী মানে ধাতুবোৰে কি কৰে? তাপ আৰু বিদ্যুৎ পৰিবহণ কৰে, ঠিক আছে। কেনেকৈ কৰে, কিয় কৰে আমি এই বিষয়ে পিছত পঢ়িম। প্ৰথমতে আমি ফিজিকেল যিবিলাক কণ্ডিশ্যন সেইবিলাক জানি লওঁ। আৰু নিনাদী গুণ বিশিষ্ট মানে হৈছে, নিনাদী গুণ মানে কি? আমি ধাতু এটাত অন্য ধাতুৰে বা বেলেগ কিবা এটা মেটেৰিয়েলৰ দ্বাৰা যেতিয়া আঘাত কৰোঁ, ঠিক আছে, তেতিয়া শব্দৰ সৃষ্টি কৰে। তো ইয়াক আমি কি বুলি কওঁ? নিনাদী গুণ। তোমালোকে দেখিবলৈ পাইছা ইয়াৰ এটা বিশেষ এক্সাম্পল হৈছে আমাৰ স্কুলৰ যিটো বেল হয় সেইটো সদায় ধাতুৰ ব্যৱহাৰ কৰা হয়। আৰু কিহৰ কাৰণে? এই নিনাদী গুণৰ কাৰণে কি কৰা হয়? ব্যৱহাৰ কৰা হয়। এতিয়া আমি অধাতুৰ বিষয়ে চাওঁ। অধাতুবোৰ কি থাকে? সাধাৰণতে কঠিন আৰু গেছীয় অৱস্থাত থাকে। এটা কঠিন অধাতু যেনে গ্ৰেফাইট, হীৰা এইবোৰ হৈছে কি? কাৰ্বনৰ অৱৰোপ। তাৰপিছত গেছীয় অধাতু আমি বহুত জানো, যেনেকৈ অক্সিজেন যাৰ দ্বাৰা আমি জীয়াই আছোঁ, ছালফাৰ, নাইট্ৰজেন এইবিলাক হৈছে কি? গেছীয় অধাতু। ইয়াতো এটা ব্যতিক্ৰমী অধাতু আছে যিটো কি? জুলীয়া অধাতু, যাৰ নামটো কি? ব্ৰমিন। ব্ৰমিন হৈছে এটা অধাতু আৰু ই সাধাৰণ উষ্ণতাত বা কেনেকৈ অৱস্থা থাকে? জুলীয়া অৱস্থাত থাকে। এতিয়া আমি চাওঁ অধাতুবোৰৰ আন এটা ধৰ্ম, ইহঁত অনমনীয় মানে এইবোৰক আমি ধাতুৰ নিচিনা আমি গলাই দীঘল কৰিব নোৱাৰোঁ। ঠুনুকা, এইবোৰ হঠাৎ আমি আঘাত কৰিলে ভাঙি যায়, ঘাতহনীয় নহয়। নিম্ন উতলাংক গলনাংক, এইবোৰক আমি বহুত কম তাপ দি আমি কি কৰিব পাৰোঁ? গলাব পাৰোঁ বা উতলাব পাৰোঁ। তাৰপিছত বিদ্যুতৰ অপৰিবাহী আৰু দ্যুতিবিহীন। ইহঁতৰ কোনো চিকমিকনি গুণ নাই আৰু ইহঁত কি হয়? বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। এতিয়া এই দুটা ধৰ্মৰো কি আছে? কিছুমান ব্যতিক্ৰম আছে। আমি চাওঁ। তো এইটো হৈছে গেলিয়াম আৰু চিজিয়াম নিম্ন গলনাংকৰ ধাতু।
ঠিক আছে, আমি জানিছিলোঁ কি ধাতুৰ যিটো গলনাংক আৰু উতলাংকটো অতি উচ্চ, কিন্তু ইয়াত দেখা গৈছে যে গেলিয়াম আৰু চিজিয়াম নামৰ দুটা ধাতু আছে যাৰ গলনাংক নিম্ন হয়। আমি কম তাপ দি ইহঁতক গলাই দিব পাৰোঁ। তাৰপিছত লিথিয়াম, ছ'ডিয়াম আৰু পটেছিয়াম এইবোৰ কি কোমল, অতি কোমল, ইহঁতক আমি কটাৰীৰেও কাটিব পাৰোঁ আৰু ইহঁতৰ গলনাংক কি হয় নিম্ন হয়। তাৰপিছত ব্যতিক্ৰমী অধাতুলৈ চাওঁ আমি যে অধাতুৰ কোনো দ্যুতি নাই, কিন্তু আয়ডিন এটা এনেকুৱা অধাতু যাৰ কি আছে চিকমিকনি গুণ আছে। গ্ৰেফাইট যি কাৰ্বনৰ বহুৰূপ, ই কি কৰে বিদ্যুতৰ পৰিবহণ কৰে, বিদ্যুতৰ সুপৰিবাহী। এনে এটাই আমাৰ অধাতু আছে যি বিদ্যুৎ পৰিবহণ কৰিব পাৰে, তাৰ নামটো হৈছে গ্ৰেফাইট। তাৰপিছত আমি চাওঁ, আমি জানিছিলোঁ যে অধাতুৰ উতলাংক আৰু গলনাংক নিম্ন, কিন্তু হীৰাৰ গলনাংক আৰু উতলাংক বহুত বেছি উচ্চ। এতিয়া আমি চাওঁ ৰাসায়নিক ধৰ্মৰ আধাৰত ধাতু আৰু অধাতুক কেনেকৈ আমি ডিফাইন কৰিব পাৰোঁ বা পৃথক কৰিব পাৰোঁ। এতিয়া ধাতুৰ ক্ষেত্ৰলৈ আহা, যিবোৰ মৌলই ৰাসায়নিক বিক্ৰিয়াত কি কৰিব পাৰে ইলেক্ট্ৰন ত্যাগ কৰে, মনত ৰাখিবা ইলেক্ট্ৰন ত্যাগ কৰে, আৰু ইলেক্ট্ৰন ত্যাগ কৰাৰ পিছত কোনো এটা মৌলই কি গঠন কৰিব কেটায়ন, যিটো পজিটিভ আয়ন উৎপন্ন কৰে তাক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ, আৰু এনে মৌলবোৰক কি বুলি কয় আমাৰ ধাতু বুলি কোৱা হয়। ফৰ এক্সাম্পল ছ'ডিয়ামৰ বহিঃখোলত কেইটা ইলেক্ট্ৰন থাকে, এটা ইলেক্ট্ৰন থাকে। যেতিয়া ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব তেতিয়া আমি কি জানো এটা, দুটা আৰু তিনিটা ইলেক্ট্ৰন যাৰ বহিঃখোলত থাকে ই ইলেক্ট্ৰন ত্যাগ কৰে, আৰু এটা ইলেক্ট্ৰন থকাৰ বাবে ই এটা ইলেক্ট্ৰন ত্যাগ কৰিব, ঠিক আছে, আৰু নিজৰ অষ্টক সম্পূৰ্ণ কৰিব, আৰু ইয়াৰ ফলত ছ'ডিয়াম কি হৈ যাব পজিটিভ, এনে পজিটিভ কেটায়ন উৎপন্ন হ'ব, আৰু ইয়াক আমি কি বুলি কওঁ ধনাত্মক আয়ন বুলি কওঁ। আৰু যিবোৰ মৌলই এনে ধৰ্ম দেখুৱাব ৰাসায়নিক বিক্ৰিয়া তাক আমি কি বুলি ক'ম ধাতু বুলি ক'ম। কিছুমান এক্সাম্পল ইয়াত দিয়া হৈছে ছ'ডিয়াম, পটেছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম আদি। এতিয়া চোৱা, বিদ্যুৎ ধনাত্মক হোৱাৰ বাবে ধাতুবোৰে বিজাৰক হিচাপে কাম কৰে। তো ধাতুবোৰ কি হয় বিদ্যুৎ ধনাত্মক, আমি দেখিলোৱে ই যেতিয়া ইলেক্ট্ৰন দান কৰে তেতিয়া কি হৈ যায় বিদ্যুৎ ধনাত্মক হৈ যায়, ঠিক আছে। আচলতে আমি পজিটিভ আয়ন যিবিলাক কেটায়নবিলাকক আমি কি বুলি কওঁ বিদ্যুৎ ধনাত্মক বুলি কওঁ, আৰু সেইকাৰণে ইহঁতে কি কৰে বিজাৰক হিচাপে কাম কৰে, ঠিক আছে। বিজাৰক কোনবোৰ, যিবোৰে ৰাসায়নিক বিক্ৰিয়াক কি কৰিব কোনো এটা মৌলক বিজাৰিত কৰিব, ঠিক আছে, সেইবিলাকক কি বুলি কোৱা হয় বিজাৰক। অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ইহঁতে কি কৰিব ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰিব। ইয়াত চোৱা, কেলছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে কেলছিয়াম অক্সাইড, আৰু কেলছিয়াম অক্সাইড এটা কি আমাৰ ক্ষাৰকীয় অক্সাইড, মানে ইয়াৰ গুণটো সদায় কি হয় ক্ষাৰকীয়। এতিয়া আমি চাওঁ অধাতুৰ ৰাসায়নিক বিক্ৰিয়া। অধাতুবোৰ হৈছে যিবোৰ মৌলই ৰাসায়নিক বিক্ৰিয়াত ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন গঠন কৰে, মানে ধাতুৰ সম্পূৰ্ণ ওলোটা, ধাতুৱে পজিটিভ আয়ন উৎপন্ন কৰিছিলে ই কি কৰিব নেগেটিভ আয়ন উৎপন্ন কৰিব, আৰু নেগেটিভ আয়নক কি বুলি কোৱা হয় এনায়ন বুলি কোৱা হয়। আৰু যিবোৰ মৌলই ৰাসায়নিক বিক্ৰিয়াত আনৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে, তাৰ মানে যিবোৰ মৌলৰ বহিঃখোলত 5টা, 6টা আৰু 7টা ইলেক্ট্ৰন থাকে, ইহঁতে ক্ৰমে কি কৰিব 3টা, 2টা আৰু 1টা ইলেক্ট্ৰন গ্ৰহণ কৰিব অন্য মৌলৰ পৰা কি কৰিবলৈ অষ্টক সম্পূৰ্ণ কৰিবলৈ। তো এনেকুৱা ধৰণৰ যিবোৰ মৌল হয় ইহঁতক কি বুলি কোৱা হয় অধাতু বুলি কোৱা হয়। কিছুমান এক্সাম্পল আমি আগতেও চাইছিলোঁ, অক্সিজেন, নাইট্ৰজেন, ক্লৰিন, এইবোৰ হৈছে কিছুমান অধাতু। তাৰপিছত আমি আহোঁ বিদ্যুৎ ঋণাত্মক হোৱা বাবে ইহঁতে কি কৰে জাৰক পদাৰ্থ হিচাপে কাম কৰে। ঠিক ওলোটা, যে ধাতুবোৰ বিদ্যুৎ ধনাত্মক আছিলে এইবোৰ বিদ্যুৎ ঋণাত্মক, জাৰক মানে ইহঁতে অন্য মৌলক কি কৰিব নিজৰ লগত ৰিয়েকশ্যন কৰা অন্য মৌলক কি কৰিব জাৰিত কৰিব, আৰু নিজে কি হৈ যাব বিজাৰিত হৈ যাব। তাৰপিছত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ইহঁতে কি কৰিব আম্লিক অক্সাইড উৎপন্ন কৰে। এটা আম্লিক অক্সাইডৰ উদাহৰণ হৈছে কি কাৰ্বন ডাই অক্সাইড। তো এই কাৰ্বন ডাই অক্সাইডৰ ধৰ্ম কেনেকুৱা আম্লিক। তো ইমানেই আছিলে মোৰ প্ৰথম ক্লাছ। তো থেংক ইউ ফৰ ৱাচিং।